Hello students, welcome to our channel Ben Vista Classes. আজি আমি ভিডিও তোমালোকক কৰাম ক্লাস 8 or second chapter আৰু exercise 2D ৰ 3 নম্বৰ কোৱেশ্যনৰ সলিউশন তেন্তে বলা আজি ভিডিওত লৈ আগবাঢ়ো when you feel lost in your shadow don't feel students আজি কোৱেশ্যনটো কি দিছে আমি ফাৰ্স্টে পঢ়িলম তাৰ পিছত আমি আগবাঢ়িম তোমালোকৰ সলিউশনৰ দিশে So question 2. Eta সমদ্বিবাহু ত্ৰিভুজ means যি ত্ৰিভুজৰ দুটা বাহু সমান okay ত্ৰিভুজৰ সমান বাহু দুটা এটা আৰু ভূমিৰ অনুপাতটা দিয়া হৈ আছে অনুপাত কিমান দিছে ভূমি আৰু এটা বাহুৰ অনুপাত দিয়া হৈ আছে 3:2 আৰু ত্ৰিভুজটোৰ পৰিসীমা 40 cm হলে তাৰ ভূমিৰ দৈৰ্ঘ্য কিমান আচ্ছা ভূমিৰ দৈৰ্ঘ্য ফাইন কৰিব দিছে আমি এটো পাহৰি যাও কি কৰিব দিছে কিন্তু মেইন কথাটো হ'ল সমদ্বিবাহু ত্ৰিভুজৰ তিনটা বাহু দুটা দিয়া আছে এটা কি দিছে ভূমি আৰু এটা বাহু দিছে 3:2 অনুপাতত আছে ধৰি লও ধৰু সমদ্বিবাহু ত্ৰিভুজৰ বাহু equal x প্ৰশ্ন মতে বাহুৰ অনুপাত কিমান কৈছে এনে আমি বাহুৰ কি বুলি ধৰিছো x বুলি এটা অনুপাতটো সহ মানে এই বাহুটো এটা আটকৈ আনটোৰ কিমান ডাঙৰ যদি এটা 3 গুণ এটা 2 গুণ হেকাৰণে অনুপাতটো দিয়া আছে অনুপাত মানে তুলনা কৰিছে যে 3:2 বুলি দিছে মানে ভূমিটো যদি 2 গুণ তেন্তে বাহুটো কিমান এটা বাহু 3 গুণ হেনকা বুজিবা এটা কি কৰিম 3x 2x এটাটো কিমান ভূমি এটা বাহু যিহেতু লিখিবা যিহেতু সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহুৰ মান সমান হয় এটা বাহু কোনটো দিয়া আছিল 3x তেন্তে আৰু এটা বাহু কি হ'ব 3x বাহু কেইটা হ'ব কিমান 3x, 2x ওকে এটা বাহু এটো ভূমি প্ৰশ্নমতে কি কৈছে এখন পৰিসীমা দিছে ত্ৰিভুজৰ পৰিসীমা কিমান গটে বাহু কেইটা যোগফল 42 দিছে প্ৰশ্নমতে আকৌ পাতিবা পৰিসীমা গটে কেইটা যোগফল 3x + 3x + 2x = 44 না ভাই না 40 কিনে 6 7 8 8x = 40 x = 40/8 কিমান 5 x ৰ ভ্যালু কিমান পাই গলো 5 আমাৰ কোৱেশ্যনত কি বিচাৰিছিল আমি যে পাহৰি গৈছিল ভূমি কিমান দিয়া আছে আমাৰ 2x যে আমাৰ যেটো ভূমি হ'ব আমি x ৰ ভ্যালুটো পাইছো আমি x ৰ ভ্যালু ফাইন কৰিছো এটা কেই গুণ হ'ব ভূমিটো এটো হল আসল বাহুটো আমি যেটো উলিয়াইছো কিন্তু এই বাহুটোৰ ভূমিটো কেই গুণ বুলি প্ৰশ্ন দিছে অনুপাতটো বাহুটোতকৈ দুগুণ বেছি মানে আমি দুগুণ কৰি দিব লাগিব এটাকে ভূমি কিমান ভূমি 2x 2 * 5 10 cm মিটাৰ কি আছে সেন্টিমিটাৰ আছে সেন্টিমিটাৰ বাৰে দিব ভালকে তো ঠিক আছে এটা আমি কৰিম 4 নম্বৰ